ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 3ৰ অংকুৰণ পাঠ্যপুথিৰ 12 নং পাঠত থকা শিৱসাগৰ চাওঁ আহা নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটোত দিয়া আছে যে উত্তৰ দিয়া। ইয়াত 1 নম্বৰত ক খ গ ঘ ঙ প্ৰথম চলকে দিয়া আছে। কটো চাইছো, অনিল আৰু শান্তনা মাক দেউতাকৰ লগত কলৈ গৈছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, অনিল আৰু শান্তনা মাক দেউতাকৰ লগত শিৱসাগৰলৈ গৈছিল। খটোত দিয়া আছিল, শিৱসাগৰ পুখুৰীটো কাৰ দিনত খন্দোৱা হৈছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, শিৱসাগৰ পুখুৰীটো স্বৰ্গদেউ শিৱসিংহৰ দিনত খান্দোৱা হৈছিল। গটোত দিয়া আছিল, কি দেখি অনিলহঁত অভিভূত হ'ল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, তলাতল ঘৰৰ কাৰুকাৰ্য দেখি অনিলহঁত অভিভূত হ'ল। ঘটোত দিয়া আছিল, আজান পীৰৰ দৰগাহ ক'ত আছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, আজান পীৰৰ দৰগাহ দিখৌ নৈৰ দাঁতিৰ খৰাগুৰি চাপৰিত আছে। উঙটোত দিয়া আছিল বা উঙটোত সুধিছিল, মৈদাম কি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, মৈদাম হ'ল আহোম প্ৰথা মতে মৃতকক সমাধিস্থ কৰা ঠাই। প্ৰথম চটোত দিয়া আছিল, উভতি আহোঁতে তেওঁলোকে কি চাবলৈ মন কৰিছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, উভতি আহোঁতে তেওঁলোকে কাজিৰঙাত থকা এটা খৰ্গৰ গড় চাবলৈ মন কৰিছিল। তাৰ পাছত 2 নম্বৰতো তেনেকৈ ক খ গ তিনিটা প্ৰশ্ন সুধিছিল। কটোত সুধিছিল, অনিলহঁতক নিবলৈ বাছ আস্থানত কোন কোন ৰৈ আছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, মাহীয়েকৰ পুতেক দীপক আৰু জীয়েক জাহ্নৱী বাছ আস্থানত ৰৈ আছিল। খটোত সুধিছিল, অনিলহঁতে লগত টোকা বহী নিয়াৰ কাৰণ কি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, অনিলহঁতে লগত টোকা বহী নিয়াৰ কাৰণ আছিল তেওঁলোকে শিৱসাগৰৰ পুৰণিকলীয়া কীৰ্তি চিহ্নবোৰ চাব, সেইবোৰৰ বিষয়ে টোকা বহীত লিখি ল'ব। গটোত সুধিছিল, শিৱসাগৰত থকা কীৰ্তি চিহ্নসমূহ কি কি। ইয়াৰ উত্তৰ তোমালোকে লিখিব পাৰা, শিৱসাগৰত থকা কীৰ্তি চিহ্নসমূহ হ'ল স্বৰ্গদেউ শিৱসিংহই খন্দোৱা বিশাল পুখুৰী, শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল, ৰংঘৰ, তলাতল ঘৰ, মৈদাম, আজান পীৰৰ দৰগাহ, কাৰেংঘৰ আদি বহুতো আছে। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে চৰাইটোৱে শব্দটো আছেৰে অৰ্থৰ কাষলৈ নিছে। ইয়াতে ছবি এটা দিয়া আছে, তোমালোকে কিতাপখন মেলিলে দেখা পাবা চৰাইৰ ছবি। এই চৰাইটোৱে কি কৰিছে, এই শব্দটো এই অৰ্থটোৰ কাষলৈ লৈ গৈছে। কি কৈছে, ঠিক তেনেদৰে চৰাইটোৱে যেনেকৈ কৰিছে অৰ্থৰ কাষলৈ লৈ গৈছে, অৰ্থটোৰ লগত মিলাই দিছে, তো তোমালোকেও তেনেদৰে নিয়া বুলি কৈছে। ইয়াত চৰাইটোৱে নিছিলে কি, মৈদাম, মৈদাম বুলি দিয়া আছিল মৃতকক সমাধিস্থ কৰা ঠাই, তেনেদৰে লৈ গৈছিল। তো আমিও এইবোৰ মিলাব লাগিছিল, এইবোৰ অৰ্থ হয় এই শব্দবোৰৰ। ফূৰ্তি, ফূৰ্তিটো আনন্দৰ লগত মিলি যাব। ঠিক তেনেদৰে মই মিলাই দিছোঁ ইয়াতে, তোমালোকে দেখা পাইছাই। তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ তোমালোকৰ কিতাপত কাঠ পেঞ্চিল ব্যৱহাৰ কৰি পেলাই এইবোৰ মিলাই ল'বা আৰু তোমালোকৰ বহীতো নিজেও লিখিবা এইবোৰ। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে উদাহৰণত দেখুওৱাৰ দৰে তলৰ বাক্যবোৰ ৰ, ৰে, পৰা, ত ৰে পূৰ কৰা। এইবোৰৰে আমি পূৰ কৰিব লাগে। উদাহৰণটো চাই লওঁ। শান্তনা অনিল ভনীয়েক। ইয়াত দিয়া আছে কি, উদাহৰণটোত অনিল বুলি দিয়া আছিল। ইয়াত মানে আমি লিখিব লাগিছিল কিবা এটা ৰ, ৰে কিবা এটা দিব লাগে। ইয়াত ৰটো দিলে বাক্যটো সম্পূৰ্ণ হ'ব। শান্তনা অনিলৰ ভনীয়েক, তেনেকৈ হ'ব। ঠিক তেনেদৰে কটো চাইছোঁ, অনিলহঁত বাছে, ইয়াত আমি লিখিম ৰে, বাছেৰে শিৱসাগৰলৈ গৈছিল। খটো চাইছোঁ, সিহঁত শিৱসাগৰৰ, ইয়াত আমি লিখিম পৰা, আজি আহি পালেহি।
তাৰপিছত গটো চাইছোঁ শিৱসাগৰত দন্তীয়াটো এটা দিম ইয়াত শিৱসাগৰত হ'ব শিৱসাগৰত ৰংঘৰ আছে তেনেদৰে হ'ব তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কবিতা কেইফাকি পঢ়া ইয়াতে ইপিনে এফাকি দিয়া আছে আৰু পিছপিনে আমি চাম বাৰু আৰু এফাকি দিয়া আছে এই কবিতা কেইফাকি পঢ়িব দিছে তাৰপিছত কি কৰিব দিছে যুক্তাক্ষৰ থকা শব্দকেইটাৰ যুক্তাক্ষৰটো উদাহৰণত দেখুৱাৰ দৰে ভাঙি লিখা তাৰপিছত যেতিয়া আমি কবিতা কেইফাকি পঢ়িম তেতিয়া কিছুমান যুক্তাক্ষৰ থকা শব্দ পাম সেই যুক্তাক্ষৰবোৰ আনি আমি ইয়াতে উদাহৰণত দেখুৱাৰ দৰে ভাঙিব লাগে ইয়াৰ কবিতা ফাকি হ'ল ৰিক্সাত উঠি শান্তনা কাজিৰঙালৈ যায় এশিঙীয়া গড়ৰ সৰ্গ দেখি ডিঙি মেলি চাই ইয়াতে ৰিক্সাটো দিয়া আছিল ইয়াৰ যেটো যুক্তাক্ষৰ হেতু ইয়াতে লিখা হৈছে যুক্তাক্ষৰটো ভাঙি দিছে ইয়াতে ঠিক তেনেদৰে মই ইয়াতে কৰি দিছো শব্দটো হ'ল ইয়াত যুক্তাক্ষৰ থকা শব্দটো হ'ল শান্তনা আৰু ইয়াতে যুক্তাক্ষৰটো উলিয়াই দিছো আৰু কি আখৰ যোগ হয় এই যুক্তাক্ষৰটো হৈছে মই ইয়াতে লিখি দিছো তোমালোকেও তেনেদৰে লিখি লবা ঠিক তেনেদৰে ইপিনেও এফাকি কবিতা দিয়া আছিল আহনিক গতিৰ ফলত হয় দিন ৰাতি অপৰাহনয় পাঁচবেলা বেলি দিয়ে ভাতি ইয়াতে যুক্তাক্ষৰ থকা শব্দবোৰ বাছি উলিয়াইছো তাতে যুক্তাক্ষৰবোৰো লিখি দিছো আৰু কি আখৰ যোগ হৈ পেলাই এই যুক্তাক্ষৰবোৰ হৈছে তাকো লিখি দিছো তোমালোকে ভিডিঅটো ৰখাই লিখি লবা তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে উত্তৰ দিয়া কত দিয়া আছিল শান্তনাহত কাজিৰঙালৈ কিহেৰে গৈছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা শান্তনাহত ৰিক্সাৰে কাজিৰঙালৈ গৈছিল আমি কবিতাটো পঢ়োতে পাওঁ ৰিক্সাত উঠি শান্তনা কাজিৰঙালৈ যায় তেনেদৰে দিয়া আছিল তো ইয়াৰ উত্তৰত এটো হ'ব যে শান্তনা হত ৰিক্সাৰে কাজিৰঙালৈ গৈছিল হতুত দিয়া আছিল এশিঙীয়া গড় ক'ত পোৱা যায় ইয়াৰ উত্তৰ তোমালোকে লিখিবা কাজিৰঙাত এশিঙীয়া গড় পোৱা যায় গটো দিয়া আছে শান্তনাই ডিঙি মেলি কি চাইছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা শান্তনাই ডিঙি মেলি এশিঙীয়া গড়ৰ সৰ্গ চাইছিল ঘটো দিয়া আছে দিন ৰাতি কিহৰ ফলত হয় ইয়াৰ উত্তৰ তোমালোকে লিখিবা আহনিক গতিৰ ফলত দিন ৰাতি হয় উঙটো দিয়া আছিল যে পাঁচবেলাক কি বুলি কয় ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে পাঁচবেলাক অপৰাহ্ন বুলি কয় তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅটো ইয়াৰলৈকে আছিল তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা